লেখক মৌলানা মাহমুদুল ইসলাম বারঘরিয়া, ডাক বাটিপরিয়া, গোলাঘাট। শ্ৰদ্ধা ভাজিৰহু সর্বপ্রথমে আদর্শ দিনী জালসা দৈগ্ৰুপ উদযাপন সমিতি ও মসজিদ পরিচালনা সমিতির তরফৰ পৰা এই শুভক্ষণত আপোনালৈ আন্তরিক শ্রদ্ধা নিবেদিছোঁ। সাহিত্যৰ প্ৰসাৰত আপোনাৰ ন ন সৃষ্টিৰাজিয়ে অসমীয়া সমাজ জীৱন চিত্ৰণ কৰি তুলিছে। আপুনি অসমীয়া কাব্যিক জগতলৈ আউসীৰ জোনাক আৰু কাকতোহাৰ বিননিৰ দৰে দুখন কাব্য গ্ৰন্থ উপহাৰ দিয়াৰ লগতে বহু কাকত আলোচনীত আপোনাৰ কলমেৰে নিগৰি বহু লেখনিৰ সৃষ্টি হৈছে। সাহিত্য জীৱনৰ নিৰলস প্ৰজ্ঞাৰ সাধনা আপুনি। অসম আপুনি ন দিগন্ত নৱ আভিক্ষা আৰু স্বকীয় প্ৰকাশেৰে জ্যোতিষ্মান। দেশ জাতি তথা বিশ্বৰ সাহিত্যিক আকাশৰ তৰাৱলীৰ এটি উজ্জ্বল তৰা। সেই শ্ৰদ্ধাৱান আপুনি শিৱসাগৰ দিনী মাদ্ৰাছাৰ পৰা স্নাতক ডিগ্ৰী লোৱাৰ উপৰিও অসমীয়া বিষয়ত সন্মানেৰে স্নাতক লাভ কৰে। সাহিত্য সৃষ্টিৰ প্ৰমাণ হিচাপে সাহিত্য সংস্কৃতি সাধনা মঞ্চ গোলাঘাট জিলাৰ সাধাৰণ সম্পাদকৰ দৰে গধুৰ দায়িত্ব পালন কৰি আহিছে। লগতে আজান পীৰ ইছলামিক ফাউণ্ডেশ্যন, নাৰী সুৰক্ষা মঞ্চ অসম, সম্প্ৰীতিৰ মুকলি মঞ্চ, কাব্য সাহিত্য যুৱ কবি বঁটা 2024 লাভ কৰিছে। অসমৰ সমাজ জীৱনত ঐক্য আৰু ভাতৃত্ববোধ ৰক্ষাৰ আপুনি এজন কৰ্মী, যাৰ ফলশ্ৰুতিত শংকৰ আজান সমন্বয় সন্মান 2024 লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। আজি এই শুভক্ষণত ইষ্টাৰ অধ্যক্ষ হজৰত মৌলানা নুৰুল আমিন কাছিমি সাহাবে আপোনাৰ প্ৰথমখন ইছলামিক গ্ৰন্থ ইমান আৰু আকিদা উন্মোচন কৰিলে। আমি আপোনাক আন্তৰিক অভিনন্দন জনালোঁ। হে জ্যোতিষ্মান, আপুনি গোলাঘাট জিলাৰ বাৰঘৰিয়াৰ দৰে এখন সৰু গাঁও মহবুব আলী আৰু ৰুমেনা বেগমৰ পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰি এটি সৰু পৰিয়ালৰ পৰা আহি আপুনি সমাজৰ হকে কাম কৰি আহিছে আৰু আমাৰ জলসাখনিৰ বাবে যি সহযোগিতা আগবঢ়াইছে তাৰ বাবে আমি চিৰকৃতজ্ঞ। ভৱিষ্যতে সাহিত্য ও সমাজৰ হকে কাম কৰি যাওক তাৰে আশা কৰিলোঁ। সদৌ শেষত জলসা সমিতি মছজিদ পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনাৰ সুস্বাস্থ্য ও দীৰ্ঘায়ু কামনা কৰিলোঁ। শ্ৰদ্ধা সহকাৰে জলসা উদযাপন সমিতিৰ হৈ সভাপতি মৌলানা বছিৰ আহমেদ, সম্পাদক মুজিব আহমেদ ৰিজু, মছজিদ পৰিচালনা সমিতিৰ হৈ সভাপতি বাকিৰ আলী, সম্পাদক ৱাহিদুৰ ৰহমান।